নমস্কাৰ বন্ধুসকল আজিৰ দিনটোত আপোনালোকে এটা ভাল কথা জানি থওক। আমাৰ অসমতেই হওক বা ভাৰততেই হওক মানুহে যিকোনো দান দক্ষিণা বা শুভ কাৰ্য এটাত এটকীয়া মুদ্ৰা এটা অতিৰিক্ত লগোৱা এক প্ৰচলিত প্ৰথা আছে নহয়নে? মানে আপুনি যদি 10 টকীয়া 20 টকীয়া বা 50-100 টকীয়া নোট এখন যিকোনো শুভ কাৰ্যত দান কৰিছে তেন্তে সেই নোটখনৰ লগত সৰ্বসাধাৰণতে এটকীয়া মুদ্ৰা এটা লগাই দিয়া নিয়ম আছে নহয়নে? এই যে এটকীয়া মুদ্ৰা এটা লগাই দিয়াৰ নিয়মটো প্ৰায় কিছুমান মানুহে দেখাক দেখি দিয়ে বা দিব লাগে বুলি দিয়ে আৰু দিলে ভাল বুলি বয়োজ্যেষ্ঠ লোকে কয়। কিন্তু এই নিয়মটো প্ৰকৃত তথ্যটো প্ৰায় কিছুমানে নাজানে। বাৰু নজনা কথাটো ডাঙৰ কথা নহয়, জানিব বিচৰা বা শিকি থোৱাটোহে মেইন আচল কথা। বাৰু বন্ধুসকল, আজি আমি জানো আহকচোন ইয়াৰ আঁৰৰ ৰহস্যটো বা লজিকটোনো কি, কিয় এটকীয়া মুদ্ৰা এটা লগাই দিয়ে। বন্ধুসকল, ইয়াৰ পিছত কেইবাটাও আধ্যাত্মিক, সাংস্কৃতিক আৰু মানসিক বিশ্বাস জড়িত হৈ আছে। সংখ্যাত্মক দৃষ্টিৰ পৰা যদি চাওঁ, গোটা সংখ্যা যেনে 10 টকা, 20 টকা, 50 টকা, 100 টকা এইবোৰ সম্পূৰ্ণ আৰু স্থিতিশীল হিচাপে ধৰা হয়, যাৰ অৰ্থ শেষ বা সম্পূৰ্ণ অৱস্থা। কিন্তু যদি এটকা মুদ্ৰা এটা যোগ কৰে তেতিয়া সেই সংখ্যা অসম্পূৰ্ণ বা ইনকমপ্লিট আৰু আগবাঢ়ি থকা চিহ্ন হিচাপে গণ্য কৰা হয়। লোকবিশ্বাস অনুসৰি দান বা দক্ষিণাৰ ধন যদি অসম্পূৰ্ণ হয় তেন্তে ধনৰ প্ৰৱাহ বা আশীৰ্বাদ অহাৰ সম্ভাৱনা বৃদ্ধি পায়। এক মানে নতুন আৰম্ভণি, অগ্ৰগতি আৰু শুভতাৰ প্ৰতীক। সেয়েহে দক্ষিণা বা দান কৰোঁতে এটকীয়া মুদ্ৰা এটা যোগ কৰিলে ইয়াক অবিৰত অগ্ৰগতি বা অবিৰত সমৃদ্ধিৰ সংকেত বুলি ধৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি ভাৰতীয় সংস্কৃতিত 0 মানে অন্ত বা সম্পূৰ্ণতা, কিন্তু 1 মানে ঈশ্বৰৰ বা সূচনাৰ প্ৰতীক হিচাপে মনা যায়। সেইবাবে পূজা পাঠত বা শুভ কাৰ্যত দক্ষিণা দিলে এটকীয়া মুদ্ৰা এটা লগোৱা হয়, যাতে ধনৰ প্ৰৱাহ অব্যাহত থাকে। শুভ কাৰ্যত অবিৰত শুভতাৰ ক্ষেত্ৰত বিশেষকৈ বিবাহ, জন্মদিন, শুভ অনুষ্ঠানত 100 টকাৰ পৰিৱৰ্তে 101 টকা, 500ৰ পৰিৱৰ্তে 501 টকা দিয়া হয়, যাতে সেই ব্যক্তিৰ জীৱনত শুভতা আৰু সমৃদ্ধি অব্যাহত থাকে। এই প্ৰথাটো মূলতঃ শুভতাৰ প্ৰতীক, যি ধন সম্পত্তি অবিৰত প্ৰৱাহ, শুভ কাৰ্যত অগ্ৰগতি আৰু আশীৰ্বাদ স্থায়িত্বক বুজোৱা হয়। সেয়েহে ভাৰতীয় সংস্কৃতিত দান বা দক্ষিণাৰ প্ৰদানৰ সময়ত এটকা মুদ্ৰা যোগ কৰাটো এক সুপ্ৰচলিত ৰীতি-নীতি হিচাপে গণ্য কৰি অহা হৈছে। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে এটকীয়া মুদ্ৰা এটা লগাই দিয়া আঁৰৰ ৰহস্যটো সম্পৰ্কে। আৰু যদি কিছুমানে আগতে জানিছিল এই বিষয়ে অভিজ্ঞ, তেন্তে তথ্যখিনি উপস্থাপন কেনে হৈছে জনাব। আৰু যদি ইয়াৰ উপৰিও অন্য কিবা কাৰণ আছে ভালদৰে বুজাই কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। বন্ধুসকল, যদি তথ্যখিনি জানি ভাল লাগিল তেন্তে আনে জানিবলৈও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে ফেচবুক পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। যদি আপুনি ইউটিউবত চাই আছে তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আগলৈকে প্ৰতিদিনে এনেধৰণৰ নতুন তথ্য পাই থাকিবলৈ। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্য ভিডিঅ'ত।